আমি মানুহবোৰে প্ৰাণী জগতৰ পৰাও কিছু শিক্ষা ল'ব পাৰোঁ। তাৰ মাজত এটা উল্লেখযোগ্য প্ৰাণী হ'ল গাধ। এই গাধৰ মাজত আছে 5টা গুণ। গাধ শব্দটো অপমানজনক। গাধ মানে মূৰ্খ, কিন্তু গাধৰ পৰাও শিকিব পাৰি। গাধ আটাইতকৈ কঠোৰ পৰিশ্ৰমী জন্তু। গাধৰ পৰা কি শিকিব পাৰি জানি লওক, যিটো সফলতাৰ চাবিকাঠি হ'ব পাৰে। কাম বেছি আৰু অভিযোগ কম। গাধই সকলো কাম নিষ্ঠাৰে কৰে, সকলো কথাতে চিঞৰি নাথাকে। সফলতাই কঠোৰ পৰিশ্ৰম কৰা সকলৰ ভৰিত চুমা খায়। মানুহে কি ভাবিছে? ছ'চিয়েল মিডিয়াৰ যুগত মানুহ আনৰ চিন্তাত ব্যস্ত হৈ পৰিছে। নিজৰ বিষয়ে কি ভাবে আৰু কেনেকৈ জীয়াই থাকিব বিচাৰে তাৰ প্ৰতি মনোযোগ দিয়ক। আত্মবিভোৰ গাধ এটা নিজৰ ওপৰত ব্যস্ত। ই কোনো দুৰ্বলতা নহয়, বৰঞ্চ গাধৰ বিশেষত্ব। কাৰো কথাত গুৰুত্ব নিদিয়াকৈ